কংগ্ৰেছে যিখিনি কাম কৰি আছে যে দেশৰ স্বাৰ্থৰ পৰিপন্থী আজি ভাৰতবৰ্ষৰ ওপৰত এটা উগ্ৰপন্থী আক্ৰমণ হৈছে, প্ৰমাণিত হৈছে সেই উগ্ৰপন্থী আক্ৰমণ পাকিস্তানৰ পৰা পৰিচালিত হৈছে। তেওঁলোক যেতিয়া ক্ষমতাত আছিল ইয়াত বাৰ বাৰ হোৱা উগ্ৰপন্থী কাণ্ডৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিক্ৰিয়া কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। আজি নৰেন্দ্ৰ মোদী অহাৰ পাছত আমি চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আমি সফলতা লাভ কৰিছো, বিশ্বজুৰি আমি দৃষ্টি আকৰ্ষণ কৰিছো আৰু সফলভাৱে যি উগ্ৰপন্থীৰ ঘাটি পাকিস্তানত আছিল তাৰ ওপৰত আক্ৰমণ কৰিবলৈ সক্ষম হৈছো। ইয়াতে পাকিস্তানৰ হৈ ভাৰতৰ যি এই একশ্যনৰ বিৰুদ্ধে আজি খলনায়কৰ ভূমিকা পালন কৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই। এইটো অতি মই অসমীয়া হিচাপে মই খুবেই লজ্জিত গৌৰৱ গগৈৰ যি আচৰণ, যে অসম সন্তান বুলি এতিয়া আৰু কবলৈ মন নাযায় যে অসমৰ পৰা নিৰ্বাচিত এজন সাংসদীয়ে এনেধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে, সেইটো খুব লজ্জাজনক। ভাৰত চৰকাৰৰ এখন খুব বৃহৎ আঁচনি ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান ৮০,০০০ কোটি টকাৰ আঁচনি, যিখন আঁচনিৰ অধীনত শিক্ষা, স্বাস্থ্য, পথ যোগাযোগ আদি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ পৰিকল্পনা কৰা হৈছে। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিটো মাধ্যমিক শিক্ষা ক্লাছ 9, 10, 11, 12 ইয়াত ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট ৰেটটো বেছি, আৰু ড্ৰপ আউট ৰেট বেছি হোৱাৰ অন্যতম কাৰণৰ ভিতৰত এটা কাৰণ আছে যে আমাৰ বিদ্যালয়সমূহত ছাত্ৰাবাস ছাত্ৰীনিবাস কম আছে। এই আঁচনিখনৰ অধীনত গোটেই ভাৰতবৰ্ষত ১,০০০ জনজাতীয় ছাত্ৰাবাস ছাত্ৰীনিবাস নিৰ্মাণৰ সিদ্ধান্ত হৈছে, আৰু এইটো খুবেই সৌভাগ্যৰ কথা যে ১,০০০টা হোষ্টেলৰ ভিতৰত অসমে ২০৯টা হোষ্টেল লাভ কৰিছে। আজি মাননীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই দিল্লীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় শিক্ষা সমাগম যিটো NEP 2020 মানে ৫ম বৰ্ষপূৰ্তি অনুষ্ঠান, দিল্লীৰ পৰাই তেওঁ অসমত ভাৰতবৰ্ষত আজি ৩০৯টা এনে হোষ্টেলৰ আধাৰশিলা ভাৰ্চুৱেলি তেওঁ স্থাপন কৰে। এইটো আনন্দৰ কথা যে গোটেই ভাৰতবৰ্ষত ৩০৯টা হোষ্টেল হৈছে, তাৰে ভিতৰত অসমতে ২০৯টা হোষ্টেল আমি লাভ কৰিছো। আৰু ধেমাজি জিলা হিচাপে ধেমাজি জিলাখনত ৩১টা এনেকুৱা ছাত্ৰাবাস নিৰ্মাণ হ'ব, আৰু এই ছাত্ৰাবাস সমূহে পিছপৰা অঞ্চলৰ দুৰ্গম অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় শিক্ষা লাভ কৰাত যথেষ্ট সহায়ক হ'ব। কংগ্ৰেছে যিখিনি কাম কৰি আছে যে দেশৰ স্বাৰ্থৰ পৰিপন্থী আজি ভাৰতবৰ্ষৰ ওপৰত এটা উগ্ৰপন্থী আক্ৰমণ হৈছে, প্ৰমাণিত হৈছে সেই উগ্ৰপন্থী আক্ৰমণ পাকিস্তানৰ পৰা পৰিচালিত হৈছে। তেওঁলোক যেতিয়া ক্ষমতাত আছিল ইয়াত বাৰ বাৰ হোৱা উগ্ৰপন্থী কাণ্ডৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিক্ৰিয়া কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। আজি নৰেন্দ্ৰ মোদী অহাৰ পাছত আমি চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আমি সফলতা লাভ কৰিছো, বিশ্বজুৰি আমি দৃষ্টি আকৰ্ষণ কৰিছো, আৰু সফলভাৱে যি উগ্ৰপন্থীৰ ঘাটি পাকিস্তানত আছিল তাৰ ওপৰত আক্ৰমণ কৰিবলৈ সক্ষম হৈছো। ইয়াতে পাকিস্তানৰ হৈ ভাৰতৰ যি এই একশ্যনৰ বিৰুদ্ধে আজি খলনায়কৰ ভূমিকা পালন কৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই। এইটো অতি মই অসমীয়া হিচাপে মই খুবেই লজ্জিত গৌৰৱ গগৈৰ যি আচৰণ, যে অসম সন্তান বুলি এতিয়া আৰু কবলৈ মন নাযায় যে অসমৰ পৰা নিৰ্বাচিত এজন সাংসদীয়ে এনেধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে, সেইটো খুব লজ্জাজনক। ভাৰত চৰকাৰৰ এখন খুব বৃহৎ আঁচনি ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান ৮০,০০০ কোটি টকাৰ আঁচনি, যিখন আঁচনিৰ অধীনত শিক্ষা, স্বাস্থ্য, পথ যোগাযোগ আদি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ পৰিকল্পনা কৰা হৈছে। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিটো মাধ্যমিক শিক্ষা ক্লাছ 9, 10, 11, 12 ইয়াত ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট ৰেটটো বেছি, আৰু ড্ৰপ আউট ৰেট বেছি হোৱাৰ অন্যতম কাৰণৰ ভিতৰত এটা কাৰণ আছে যে আমাৰ বিদ্যালয়সমূহত ছাত্ৰাবাস ছাত্ৰীনিবাস কম আছে। এই আঁচনিখনৰ অধীনত গোটেই ভাৰতবৰ্ষত ১,০০০ জনজাতীয় ছাত্ৰাবাস ছাত্ৰীনিবাস নিৰ্মাণৰ সিদ্ধান্ত হৈছে, আৰু এইটো খুবেই সৌভাগ্যৰ কথা যে ১,০০০টা হোষ্টেলৰ ভিতৰত অসমে ২০৯টা হোষ্টেল লাভ কৰিছে।
আজি মাননীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই দিল্লীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় শিক্ষা সমাগম যিটো NEP 2020 মানে ৫ম বৰ্ষপূৰ্তি অনুষ্ঠান দিল্লীৰ পৰাই তেওঁ অসমত ভাৰতবৰ্ষত আজি ৩০৯টা এনে হোষ্টেলৰ আধাৰশিলা ভাৰ্চুৱেলি তেওঁ স্থাপন কৰে। এইটোও আনন্দৰ কথা যে গোটেই ভাৰতবৰ্ষত ৩০৯টা হোষ্টেল হৈছে, তাৰে ভিতৰত অসমতে ২০৯টা হোষ্টেল আমি লাভ কৰিছো। আৰু ধেমাজি জিলা হিচাপে ধেমাজি জিলাখনত ৩১টা এনেকুৱা ছাত্ৰাবাস নিৰ্মাণ হ'ব আৰু এই ছাত্ৰাবাসসমূহে পিছপৰা অঞ্চলৰ দুৰ্গম অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় শিক্ষা লাভ কৰাত যথেষ্ট সহায়ক হ'ব।